নমস্কাৰ সকলোকে এউত পঢ়িব হলে এতিয়া আৰু ক্লাছ 12 পাছ আৰু এউ সেট যেটো আমাৰ এন্ট্ৰেন্স এক্সাম এউৱে কণ্ডাক্ট কৰে সেইটো দিবলৈ প্ৰয়োজনীয় নহয় কাৰণ এউৱে ইন্ট্ৰডিউস কৰিছে এটা নতুন কোৰ্স ডিপ্লোমা কোৰ্স যেটোৰ কোৰ্সৰ এলিজিবিলিটি কি হ'ব দেন ডিউৰেশন কিমান স্কোপ কি হ'ব আমি এটো বিষয়ে আলোচনা কৰিম সো এটা ফাৰ্স্ট এটো কোৰ্সত মানে ফৰ্ম ফিলআপ কেনেকৈ হ'ব এতিয়া 11 আগষ্টৰ পৰা ওয়েবসাইটত আপডেট দি দিছে 11 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু এটো পঢ়িবৰ কাৰণে জাস্ট ক্লাছ 10 পাছ হলেই হ'ব বা এসএসসি পাস ক্লাস 10 আৰু মিনিমাম এজ 15 ইয়ার্স হ'ব লাগিব আপাৰ এজ এতিয়ালৈকে লিমিট দিয়া নাই যদি ওয়েবসাইটত কিবা ডিটেইলছ আহে আমি জনাই দিম তোমালোকক আৰু এটা কথা এটোৰ স্কোপ লাইক আমাৰ যেনেকুৱা ডিগ্ৰী কোৰ্স 4 ইয়ার্স আন্ডাৰ গ্ৰেজুৱেট কোৰ্স হয় এটো ডিপ্লোমা কোৰ্সত 3 ইয়ার্সৰ হ'ব আৰু স্কোপ চাব গলে যদি চোৱা more or less সেমে হ'ব বাৰু বাট অলপটো ডিফাৰেন্স থাকিব আৰু কোৰ্স ফিস এইবোৰ ডিটেইলছ যেতিয়া ওয়েবসাইট আহিব আমি আপলোড কৰি দিম আমাৰ ইউটিউব চেনেলত তো আমাৰ লগত এটো জানিবৰ কাৰণে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে আৰু ইফ কোনোবা ষ্টুডেন্টে চাই আছে ভিডিওটো তোমালোকে যদি এউ সেট দিছিলা এইবাৰ যদি বেয়া হৈছে ষ্টিল এউত পঢ়িব মন আছে হৰ্টিকালচাৰ এগ্ৰিকালচাৰ এইবোৰ এটোৰ থ্ৰুতে তোমালোকে এনৰোল কৰিব পাৰিবা ঠিক আছে এটো ভিডিওত ইমানখিনি আছিল ধন্যবাদ